কথা হ'ল ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ চিপাঝাৰ সমষ্টিত বৰ্তমানেও 78,000 আমাৰ কাৰ্যকৰ্তা আছে। এই কাৰ্যকৰ্তাৰ জৰিয়তে আমি আমাৰ যি এক্টিভ মেম্বাৰৰ আমাৰ প্ৰচেছ আছিলে সেই প্ৰচেছ আমাৰ 78,000 আৰু এইসকল কাৰ্যকৰ্তাৰ জৰিয়তে বৰ্তমান আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ সংগঠন মজবুতভাৱে আমি চলি আছোঁ। কিন্তু আৰু তাৰ মাজতে আপোনালোকক কৈ লওঁ যে আপোনালোক সকলোৱে দেখিছেই যে আমাৰ আগৰ যি লোকসভা ইলেকশ্যন আছিলে তাতো আমি বিশাল ভোটেৰে আমি আমাৰ সন্মানীয় বৰ্তমান আমাৰ ৰাজ্যিক সভাপতি শ্ৰদ্ধাৰ দিলীপ শইকীয়া মহোদয়কো আমি এই চিপাঝাৰ সমষ্টিয়ে আমি জয়ী কৰাৰ ক্ষেত্ৰত আমি ভূমিকা গ্ৰহণ কৰিছিলোঁ। কিন্তু আমি দুখৰ বিষয় আমি আজি আপোনালোকৰ ওচৰত এইভাবে প্ৰেছ মিট দিবৰ কাৰণে বাধ্য হৈছোঁ। আমাৰ যি মিত্ৰজোঁটৰ ধৰ্মৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ, আমাৰ মিত্ৰজোঁট হিচাপে আমাৰ যি অগপ দলটি আমাৰ লগত আছে সেই দলটোৰ কিছু সংখ্যক ব্যক্তিয়ে বিশেষকৈ এগৰাকী ব্যক্তিয়ে আজি আমি কিছুদিন ধৰি বিশেষকৈ পঞ্চায়ত নিৰ্বাচনৰ পিছ মুহূৰ্তৰ পৰাই আমি দেখি আহিছোঁ যে মিত্ৰজোঁটৰ যি ধৰ্ম সেই ধৰ্ম তেওঁলোকে পালন কৰা দেখা নাই। কাৰণ আপোনালোক সকলোৱে জানে যে আমাৰ 4টা আমাৰ ইয়াতে জিলা পৰিষদ আছিলে। সেই 4টা জিলা পৰিষদৰ ভিতৰত এটা জিলা পৰিষদ আমাৰ যি মিত্ৰজোঁটৰ ধৰ্ম বা নিয়ম বা তেওঁলোকক যিটো আমি সন্মান দিব লাগে সেই সন্মান দি পেলাই আমি এটা সমষ্টিত তেওঁলোকক এৰি দিছিলোঁ। কিন্তু তাতো আপোনালোকে দেখিছে বা আমাৰ হাততো তাৰ তথ্য প্ৰমাণ সকলো আছে যে তেওঁলোকৰ সেইগৰাকী ব্যক্তিক জয়ী কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই দিনে ৰাতিয়ে কিন্তু কাম কৰিছিল। কিন্তু আপোনালোকক আমি আজি স্পষ্টভাৱে ক'ব পাৰোঁ যে তেওঁলোক অগপ হিচাপে যিটো অকলে সেই ব্যক্তিগৰাকীক জিকাম বুলি চিন্তা কৰিলে হয় তেওঁলোকে জিকাব নোৱাৰিলে হয়। এই কথাখিনি স্পষ্ট বা আপোনালোকেও দেখিছে বা আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তেও আপোনালোকে প্ৰচাৰ কৰিছিলে সেই সময়ত যে সেইগৰাকী ব্যক্তিৰ ওচৰত কিন্তু অগপ হিচাপে কাৰ্যকৰ্তা বৰ বিশেষ আমি দেখা নাছিলোঁ। এই কথাটোৱে ক'ব বিচাৰিছোঁ যে আমি 4টা আমাৰ জিলা পৰিষদ যদি আমাৰ ফালৰ পৰাই দিলোঁ হয় আমি খুব সুন্দৰকৈ ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰাই আমি 4টা সমষ্টি ল'ব পাৰিলোঁ হয়। কিন্তু আমি সেই কাম কৰা নাই যে মিত্ৰজোঁটৰ এটা নিয়ম আছে, সেই নিয়ম অনুসৰি তেওঁলোকো আমাৰ লগত আছে, আমিও তেওঁলোকৰ লগত আছোঁ। কিন্তু আজি কেইদিনমানৰ পৰা দেখি আহিছোঁ যে এগৰাকী বিশেষ ব্যক্তিয়ে যিগৰাকী ব্যক্তিয়ে আজি কেইবাবছৰ ধৰিও আমাৰ চিপাঝাৰ সমষ্টিৰ লগত জড়িত হৈ আছিলে। কিন্তু আমি দেখা নাপালোঁ তেখেতে যদি চিপাঝাৰ সমষ্টিৰ লগত জড়িত হ'বলৈ বা তেওঁ ৰাইজৰ হৈয়ে যদি চিন্তা কৰিবলগীয়া আছিলে তেওঁ 21ত ক'ত গৈছিলে। প্ৰথম কথা আমাৰ আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁক প্ৰশ্ন কৰিব বিচাৰিছোঁ। দ্বিতীয়তে আমি ক'ব বিচাৰিছোঁ যে তেওঁলোকে যি চিন্তাধাৰাৰে আজি যে বিভিন্ন জাগাত তেওঁলোকে মিছা কথাৰে চলাহী কথাৰে ৰাইজক মাতি লৈ যায়, ৰাইজক মাতি লৈ গৈ যে তেওঁলোকে কয় যে আমি অৰুণোদয় দিম, যে আমি কি কৰিম, যে আমি আপোনালোকৰ লগত আমি কিছু কথা পাতিম। তেতিয়া আমাৰ প্ৰতিগৰাকী যিহেতু চিপাঝাৰ বিধানসভা সমষ্টিৰ আপোনালোক আমি আগেই কৈছোঁ যে 78,000 বৰ্তমান আমাৰ এক্টিভ মেম্বাৰ আছে। তাৰ লগত আমাৰ সাধাৰণ যিখিনি আমাৰ সন্মানীয় ভোটাৰ আছে সেই ভোটাৰসকলক ভাৰতীয় জনতা পাৰ্টিক ভাল পাইহে কিন্তু চিপাঝাৰ সমষ্টিত জড়িত হৈ আছে। গতিকে সকলোৱে ভাবে যে যিহেতু মিত্ৰজোঁট হিচাপে তেওঁলোকে মাতিছে মিটিঙত বা সভাখনত, তাত গৈ তেওঁলোকে কিন্তু গৈ দেখে যে তাত কি কৰিছে তেওঁলোকে সমিতি গঠন কৰাত লাগি দিয়ে। আমাৰ হাতত প্ৰমাণ আছে যে তেওঁলোকে আহি আপোনালোকক আমি তথ্য প্ৰমাণ সহকাৰেও দিব পাৰোঁ যে আগদিনাখন তেওঁলোকে চিঠিৰে নিমন্ত্ৰণ জনোৱাৰ পিছত পিছদিনা কিন্তু তেওঁলোকে গম পোৱাৰ পিছত আনকি ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকে বহুতে কিন্তু স্পষ্টীকৰণ দিব লগা হৈছে যে আমি ভাৰতীয় জনতা পাৰ্টিৰ জিলাৰ দৰে কিছু আমি দায়িত্বত আছোঁ, দায়িত্বত থকাৰ পিছত কিন্তু আমি অন্য দলৰ লগত কোনো ক্ষেত্ৰতে জড়িত নহয়, এনেকুৱা ধৰণৰ স্পষ্টীকৰণ দিবৰ কাৰণে বাধ্য হৈছে। গতিকে এনেকুৱা ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ। আৰু আমি আটাইতকৈ দুখ পাইছোঁ যে আপোনালোক সকলোৱে জানে যে দৰং জিলাৰ আমাৰ 3টা সমষ্টিৰ ভিতৰত
চিপাঝাৰ বিধানসভা সমষ্টিটো যেতিয়া 2021 চনত আমাৰ আগৰ যিগৰাকী বিধায়ক আছিলে তেখেতক অকমান মানে দূৰ কৰি পেলাই ইয়াতে এজিপিক দিয়াৰ কাৰণে এটা যুঁজা চলিছিলে সেই সময়ত কিন্তু আমাৰ সন্মানীয় কাৰ্যকৰ্তাসকল ক্ষুণ্ণ হৈ পৰিছিলে আমি মানি ল'ব পৰা নাছিলোঁ সেই সময়ত কিন্তু তাৰ পৰিৱৰ্তে আমাৰ পিছত আমাৰ বৰ্তমান যিগৰাকী সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী মহোদয়ক চিপাঝাৰত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ হৈ টিকট প্ৰদান কৰি তেখেতক আমি কাৰ্যকৰ্তাসকলে বা আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ ৰাইজে খুব সুন্দৰকৈ জিকাই আনিছে তাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে আমাৰ লোকসভাৰ ইলেকশ্যন আহিলে লোকসভাটো আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিয়ে আমাৰ গোটেই অসমৰ ভিতৰতে হাইয়েষ্ট ভোট দি লোকসভাত এটা আমাৰ ভাল ৰিজাল্ট দিবৰ কাৰণে সক্ষম হৈছিলে 1,12,000 ভোটৰ ব্যৱধানত আমি কিন্তু জিকাই আনিবৰ কাৰণে সক্ষম হৈছিলোঁ গতিকে এনেকুৱা ধৰণৰ তথ্য কিন্তু আপোনালোক সকলোৱে জানে আজি আপোনালোকৰ জৰিয়তে আমি ক'ব বাধ্য হৈছোঁ যে আমি দেখি আছোঁ যে আমি এটাই বিচাৰোঁ ভাৰতীয় জনতা পাৰ্টিয়ে সদায় কিন্তু আমাৰ আজি কেইদিনমান আগত আমাৰ সন্মানীয় ৰাজ্যিক সভাপতিগৰাকীয়েও তেখেতে কৈছে যে আমি যি মিত্ৰজোঁটৰ যি ধৰ্ম সেই ধৰ্ম আমি সদায় পালন কৰিম আৰু যেহেতু আমাৰ সন্মানীয় সভাপতিগৰাকীয়ে তেখেতে কৈছে যে আমি মিত্ৰজোঁটৰ ধৰ্ম পালন কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ কিন্তু আমি দেখিবলৈ পাইছোঁ যে মিত্ৰজোঁটৰ ধৰ্ম কিন্তু সেই মহান ব্যক্তি এগৰাকীয়ে পালন কৰা আমি দেখা নাই গতিকে আপোনালোকৰ গতিকে আমি নামটো তেখেতক উল্লেখ কৰিব বিচৰা নাই ৰাইজে জানিব আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ইতিমধ্যে তেওঁলোকে খবৰ পাইছে বা ৰাইজে দেখি আহিছে কি কৰিব বিচাৰিছে তেওঁলোকে আৰু এনেকুৱা ধৰণৰ আমাৰ আজি কাৰ্যকৰ্তাসকলে আপোনালোকৰ ওচৰত যে আজি আমি ইয়াতে প্ৰেছ মিট দি আপোনালোকৰ জৰিয়তে ৰাইজক বুজাব বিচাৰিছোঁ তাৰ কিন্তু এটা কথা আছে আমাৰ যি সন্মানীয় কাৰ্যকৰ্তাসকল আছে সেই কাৰ্যকৰ্তাসকলে মাজে মাজে আমাক আহি দুখ কৰে তেওঁলোকে লিখিতও দিবৰ কাৰণে আমাক বাধ্য হৈছে যে কোনোবা মহান ব্যক্তিয়ে হেনো কাৰোবাক মাটি দি টিকট ল'ব বিচাৰিছে কিমান এটা দুখৰ আজিৰ এনেকুৱা দিনত আমাৰ বিশ্বগুৰু হ'বলৈ গৈ আছে আমাৰ দেশ আৰু তেনেকুৱা সময়ত আজি এনেকুৱা ধৰণৰ কিছুমান লেতেৰা কিছুমান অপপ্ৰচাৰ যে এনেকুৱা কথা ক'বলৈ গৈছে যে ভাৰতীয় জনতা পাৰ্টিয়ে কিন্তু কোনো দিন এবছৰ আগতে কাৰোবাক টিকট প্ৰদান কৰিম অমুকক আমি সেই সমষ্টিটোৰ বিধায়ক বনাম এনেকুৱা ধৰণৰ কথা কিন্তু কেতিয়াও কোৱা দেখা নাই আৰু এতিয়াও নকয় সেইটো আমাৰ বিশ্বাস আছে এগৰাকী আমি কাৰ্যকৰ্তা হিচাপে আৰু বিজেপি যি মিত্ৰজোঁট চিপাঝাৰ সমষ্টিটো আছে হয় তাত কোনোবাখিনি ফাট মেলিছে ফাট তেওঁলোকে মেলাইছে কোনোবা এগৰাকী সন্মানীয় ব্যক্তিয়ে ফাট মেলাইছে আৰু এতিয়া মেলাৰ দিশে গৈ আছে আমি ভাবিছোঁ আমি গোটেইকেইটা আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু এজিপিৰ মাজত ফাট আমাৰ চিপাঝাৰত ফাট মেলোৱাৰ কিন্তু প্ৰত্যেকজন যে এজিপিৰ কাৰ্যকৰ্তা তেনেকুৱা আমি সেইটো নকওঁ তাতে আমাৰ বহুকেইগৰাকী সন্মানীয় তাক বাহিৰেও আপোনালোকৰ কৰিছে যে সেইগৰাকী ব্যক্তিয়ে বহু মিটিঙত হেনো এনেকুৱা এটা শব্দ কৈছে যে আমি চিপাঝাৰত আমি 85 সেই দিন আমি ঘূৰাই আনিম ঠিক আছে সেইটোত আমাৰ ক'বলগীয়া একো নাই কিন্তু তেওঁ এই কথাটোও কৈ ফুৰিছে যে আমি চিপাঝাৰত বিজেপি শূন্য কৰিম সেইটো ডাঙৰ কথা কৈছে এটা বিজেপি শূন্য কেনেকৈ কৰিব যে আমি আজি দুখ পাইছোঁ আমাৰ কাৰ্যকৰ্তাসকলে এই কথাটোক লৈ বাৰে বাৰে আমাক প্ৰশ্ন কৰিছে যে বিজেপি কেনেকৈ শূন্য হ'ব আমাৰ আজি যেহেতু দলগাঁৱৰ দৰে সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টিয়ে হয়তো তাত আমি ভালদৰে আমি নিজাকৈ কৰিব নাই সেইকাৰণে আমি এজিপিক আমি আমাৰ মিত্ৰজোঁট হিচাপে তাত আমি দায়িত্ব প্ৰদান কৰিছোঁ তেওঁলোকক তাত লৈ আহক তেওঁলোকে তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু আমাৰ ইয়াতে 78,000 কাৰ্যকৰ্তাই আজি নিষ্ঠাৰে ক'ব পাৰিব যে আমি ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা তেওঁলোকক প্ৰলোভন দি মিছা কথা কৈ যে আমাৰ মিত্ৰজোঁটৰ এখন ৰাজহুৱা সভা আছে এনেধৰণৰ কথা কৈ তেওঁলোকে মিটিঙত লৈ যায় আৰু মিটিঙত গৈ তেওঁলোকে কিন্তু আমাৰ কিছু কাৰ্যকৰ্তাক কি কৰিছে দায়িত্ব দি দিছে আকৌ এতিয়া বহু কাৰ্যকৰ্তাই তেওঁলোকক লিখিত দিবৰ কাৰণে সাজু হৈছে আমিতো এনেকুৱা ধৰণৰ সভাৰ সেইটো আমি ক'ব নোৱাৰিম যে তেওঁলোকে কংগ্ৰেছৰ লগত জড়িত হৈ কাম কৰিছে বা সেই কথাটো আমি ক'বলৈ নাযাওঁ সেইটো আমাৰ কাৰ্যকৰ্তাসকলে গম পাব যে তেওঁলোকে যদি তেনেকুৱা ধৰণৰ কাম কৰিছে সেইটোতো সঁচাকৈ দুৰ্ভাগ্য সেই কথাটো 26
কিন্তু হোৱাৰ কথা আহিয়েই নপৰে এইকাৰণেই নপৰে বৰ্তমান আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিত আমি দলীয়ভাৱে যিসমূহ কাম কাজ কৰিব লাগে আৰু আটাইতকৈ ভাল কথাটো হ'ল আমি একেধাৰে 3টা টাৰ্ম আমাৰ যি সন্মানীয় আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মন কী বাত অনুষ্ঠান পাতে সেই অনুষ্ঠানতো কিন্তু আমি অসমৰ ভিতৰতে একেধাৰে 3বাৰ আমি 100% আমি কমপ্লিট কৰিব পাৰিছোঁ আমি অনুষ্ঠানটো আমি পৰিৱেশন মানে শ্ৰৱণ আমি ৰাইজক কৰাব পাৰিছোঁ তাত কিন্তু আমি তেনেকুৱা নহয় তেওঁলোকে তেওঁলোকৰ সংগঠন মজবুত কৰিলে তাৰ কাৰণে আমি আদৰণি জনাম মিত্ৰজোঁটৰ যেহেতু দল এতিয়া আমাৰ লগত আছে আমি আদৰণি জনাম তেওঁলোক সক্ৰিয় হোৱা মানে আমাৰ দলটো সক্ৰিয় হোৱা আমি সক্ৰিয় হৈ থকাৰ কাৰণে তেওঁলোক সক্ৰিয় হৈ থাকে তাত ক'ব লগা একো নাই কিন্তু তেওঁলোকৰ সেই সন্মানীয় বিশেষ ব্যক্তি এগৰাকীয়ে যিটো শব্দ কৈ ফুৰিছে যে চিপাঝাৰ বিধানসভা সমষ্টিত বিজেপিক শূন্য কৰিম এই শব্দটোৱে আমাৰ সন্মানীয় যিসকল কাৰ্যকৰ্তা আছে সেই কাৰ্যকৰ্তাসকলে ইতিমধ্যে ক্ষোভ প্ৰকাশ কৰিছে আৰু ইতিমধ্যে আমিও আমাৰ যি আমাৰ সন্মানীয় ওপৰমহলৰ কাৰ্যকৰ্তা আছে আমি কিন্তু খবৰ পঠিয়াইছোঁ আমি নামটো আমি এই কাৰণেই ক'ব বিচৰা নাই কাৰণ ৰাইজে ইতিমধ্যে সেই কথাখিনিৰ ওপৰত স্পষ্টতা প্ৰতিপন্ন কৰিছে আৰু সকলোৱে সেই কথাটো গম পায় কাৰণে গতিকে তেওঁলোকক আমি আজিৰ এই সংবাদমেলখনৰ জৰিয়তে তেওঁলোকক জনাই দিব বিচাৰিছোঁ যে এই কামটো নকৰিব এই কাৰণেই নকৰিব যে আপোনালোকে আমাৰ লগত মিত্ৰজোঁটৰ সৰু ভাই হিচাপে আছে গতিকে সৰু ভাই আৰু আমাৰ ডাঙৰ ভাইৰ মাজত যিটো সম্পৰ্ক সেই সম্পৰ্কটো কৰক সৰু ভাইয়ে যেতিয়া ডাঙৰ ভাইক ইয়াৰ পৰা নিশ্চিহ্ন কৰি দিম বুলি ক'ব সেই ঘৰখনত নিশ্চয় এটা অশান্তিৰ সৃষ্টি হ'ব আমাৰ মাজত কিছু অশান্তিৰ সৃষ্টি হৈছে সেই অশান্তিটো আমি দূৰ কৰি সেইটো অগপক এৰি দিয়াৰ কথা আহিয়েই নপৰে 2021ত আপোনালোকক ক'লোৱে অকণমান আগত যে 2021ত আমি কোনো কথাতে আমি বিশেষকৈ আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ কাৰ্য কিন্তু তেওঁলোকক এৰি দিয়াৰ কথা আহি নপৰে কিন্তু এই কথাটো ক'ব বিচাৰোঁ যে আমাৰ যি সন্মানীয় কাৰ্যকৰ্তাসকল আছে বিচাৰ বিবেচনা কৰিব আৰু সেই ক্ষেত্ৰত তেওঁলোকে যি কয় আমিতো ইয়াতে আৰু মানে আমি বিৰোধ কৰিম তেনেকুৱা কথা নহয় কিন্তু এই কথাটো কোনো ক্ষেত্ৰতে হ'বই নোৱাৰে সেইটো অগপক যে চিপাঝাৰ কেনেকৈ দিব এটা যুক্তি আছে চিপাঝাৰ বিধানসভা সমষ্টি কোনো ক্ষেত্ৰত এৰি দিব নোৱাৰে কিন্তু মানুহক এটা মিছা কথাৰে সেইগৰাকী ব্যক্তিয়ে কৈ ফুৰিছে যে মোক 2026ত টিকট প্ৰদান কৰিছে মই ইতিমধ্যে যে ওপৰ মহলৰ কোনোবা বিশেষ ব্যক্তিক ইমানখিনি মাটি প্ৰদান কৰিছোঁ যে মোক এইবাৰ আকৌ ঘূৰাই আনি ইয়াতে বিধায়ক পাতিব বিচাৰিছে এনেকুৱা ধৰণৰ কিছুমান তুলুঙা মন্তব্যৰে ৰাইজক মানে কি কৰিছে বিবুদ্ধিত পেলাইছে আৰু আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ যিসকল সন্মানীয় ৰাইজ আছে ৰাইজ বৰ্তমান বিবুদ্ধিত পৰিছে সেই বিবুদ্ধিত নপৰিবৰ কাৰণে আজি আপোনালোকৰ মাজেৰে আমি ৰাইজক জনাব বিচাৰিছোঁ যে চিপাঝাৰ বিধানসভা সমষ্টিৰ যি গৰিমা আছে আগলৈও একেই থাকিব এইটো কোনো ক্ষেত্ৰতে আমি নুই কৰিব নোৱাৰোঁ এনেকুৱা ধৰণৰ কৰি ফুৰিছে যে কোনোবা ওপৰ মহলৰ সন্মানীয় ব্যক্তিক হেনো মাটি প্ৰদান কৰিছে যাৰ জৰিয়তে আমি টিকট পাম এনেকুৱা কথাটো বৰ্তমান আমাৰ সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰৰ দিনত আমাৰ যিগৰাকী মহান ব্যক্তি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এই সময়ত উচ্ছেদ কৰি আছে আমাৰ ইয়াৰ পৰা দূৰ কৰিব বিচাৰি আছে আমাৰ প্ৰথম আৰম্ভ হৈছিলে চিপাঝাৰ বিধানসভা সমষ্টিৰ পৰা উচ্ছেদ অভিযান আৰু সেই সময়ত এনেকুৱা মানে লেতেৰা মন্তব্যৰে তেওঁলোকে আমাৰ ৰাইজক বিবুদ্ধিত পেলাই পৰিছে মানে এনেকুৱা আমাৰ হাতত এতিয়া মই চাওঁ আপোনালোকক মই এটা কথা ক'ব বিচাৰিছিলোঁ আজি সংবাদ মাধ্যমৰ জৰিয়তে যে আমি আপোনালোকক যিখিনি কথা কৈ আছোঁ আমি যিহেতু একোটা আমি দলৰ কিছু দায়িত্বত আছোঁ যে আমাৰ সন্মানীয় যি ক'লো নহয় 78,000 আমাৰ চিপাঝাৰ সমষ্টিত কাৰ্যকৰ্তা আছে সেই কাৰ্যকৰ্তাসকলে মানে অহুকানে পহুকানে কিছু মন্তব্য বা ৰাইজৰ পৰা কিছু কথা শুনে বা সংবাদ মাধ্যমৰো দুই এটা সকলোকে কোৱা নাই দেই কিন্তু আপোনালোকক দুই এটা চেনেলে সেই কথাখিনি কিন্তু খুব সুন্দৰকৈ মানে কৰি দিছে যে এইবাৰ অগপক এৰি দিয়া হ'ব এনেকুৱা ধৰণৰ কথা কিছুমান কৈছে তেতিয়া বিবুদ্ধিত পৰে আমাৰ কাৰ্যকৰ্তাসকল যে কাৰ্যকৰ্তাসকলক তেওঁলোকৰ কিছু ব্যক্তিয়ে যে তেনেকুৱা ধৰণৰ ৰাইজৰ আগত প্ৰদান কৰিছে নাম এতিয়ালৈকে আমাক কোৱা নাই যে ওপৰৰ বোলে কাৰোবাক বোলে মাটি প্ৰদান কৰিছে বোলে টিকট বোলে তেওঁ বোলে পোৱা কনফাৰ্ম গতিকে কথাটোনো কি বোলে সেই মাটি দিলে যদি হেৰি পায় আমাৰ সকলো গৈ পেলাই দেখোন বিধায়ক হ'ব পাৰে হয়
ৰাইজে আমাৰ কাৰ্যকৰ্তাসকলে কৈছে, গতিকে ৰাইজে যিহেতু কাৰ্যকৰ্তাই আমাক এই কথাখিনি কৈছে, সেই কথাখিনিৰ ওপৰত আমি কাৰ্যকৰ্তাসকলক কথাখিনি ক'ব পাৰিছোঁ। আমি এই ক্ষেত্ৰত আমি ইতিমধ্যে আমাৰ সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰি আমি তেওঁলোকক এই কথাসমূহ জনাইছোঁ, নজনোৱা নহয়, আমি তাত জনাইছোঁ। নাই আমি জনাইছোঁ, মই আগতেই ক'লোঁ যে কৰোঁ যে সকলো মানে কাৰ্যকৰ্তা যে এনেকুৱা নহয় যে তেওঁলোকে মিত্ৰজোঁটৰ ধৰ্ম পালন কৰা নাই, যে তেওঁলোকৰ বহু সংখ্যক কাৰ্যকৰ্তা আছে যিসকলে আমাৰ যিটো মিত্ৰজোঁটৰ ধৰ্ম, সেই ধৰ্মটো কিন্তু প্ৰতিটো মুহূৰ্তত পালন কৰি আছে। তাত কিন্তু কেৱল চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইগৰাকীমান ব্যক্তিয়ে এনেধৰণৰ কুকৰ্মত লিপ্ত হোৱা দেখা পাইছোঁ। আৰু আমি বাৰে বাৰে আপোনালোকক কৈছোঁ, যিহেতু আমি সংগঠনৰ একোটা নেতৃত্বত আছোঁ, আমাৰ কাৰ্যকৰ্তাসকল যাতে বিভ্ৰান্তত নপৰে, যে আমাৰ কাৰ্যকৰ্তাসকলে যাতে তেওঁলোকৰ চলাহী কথাত ভুল নাযায়, তেনেকুৱা ধৰণৰ কথাৰে আমি আজি আপোনালোকক সংবাদ মাধ্যমেৰে জনাব বিচাৰিছোঁ। ক'লোৱে নহয় যে ইয়াতে সকলোৱে বিচাৰিব পাৰে, তাত আমাৰ ক'বলগীয়া আমাৰ একো নাই, যে তেওঁলোকে কোনোবাই বোলে আমাক লাগে এইটো তেওঁলোকে বিচৰাত আমাৰ আপত্তি একো নাই, কিন্তু তেওঁলোকে যি মিছা কথাৰে ৰাইজক বিভ্ৰান্তিত পেলাইছে, সেই মিছা কথাখিনিহে আমি ৰাইজক জনাব বিচাৰিছোঁ। আৰু তেওঁলোককো আজি সংবাদ মাধ্যমৰ জৰিয়তে যে আমি এটা কথা সোঁৱৰাই দিব বিচাৰিছোঁ যে মিত্ৰজোঁট ধৰ্মৰ যি নিয়মৰ মাজেৰে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আলোচনাৰ মাধ্যমেৰে ইয়াত মিত্ৰজোঁটৰ ধৰ্ম পালন কৰিব লাগে, সেই ধৰ্মটো তেওঁলোকে পালন কৰি গ'লে আমাৰ সুবিধা হয়। যিহেতু আমি লগে ভাগে একেলগে আমি এটা দল চলাই আছোঁ, সেই দলটো চলোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰা আমি সঁহাৰি বিচাৰিছোঁ, যে আমাৰ মাজত ফাট মিলাটো আমি বিচৰা নাই। তেওঁক আমি এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে মিত্ৰজোঁটৰ যি ধৰ্ম, সেই ধৰ্মটো তেওঁলোকে পালন কৰক, তেওঁলোকে ৰক্ষা কৰক, যে মিত্ৰজোঁটৰ মাজেৰে আমাৰ ইয়াতে একেলগে আমাৰ লগত চলি যাওক। এটা অপপ্ৰচাৰবিলাক তেওঁলোকে কৰিব নালাগে, অপপ্ৰচাৰৰ মাজেৰে আমাৰ ৰাইজক বিভ্ৰান্তত পেলাব নালাগে, এই কথাখিনি আপোনালোকৰ মাজেৰে আমি আজি ক'ব বিচাৰিছোঁ।